হেল্ল' বন্ধুসকল, কি খবৰ? মই বনাব লৈছোঁ আজি বন্ধাকবি। তাৰ কাৰণে মই দিছোঁ মিঠাতেল, লগতে দিম মই তেজপাত, শুকান জলকীয়া আৰু অকণমান দিলোঁ পাঁচফোৰণ। আজি ৰন্ধা হৈছে বেংগলী ৰন্ধা। বন্ধাকবিটো বেংগলীৰে যেনেকৈ বনায় সেনেকৈ বনাইছোঁ। লগতে দিম মই আলু। আলু মই সৰু এটা দিছোঁ। এনেকৈ আলুখিনি অলপ ভাজা কৰি ল'ম। আলুখিনি ৰঙচুৱা হৈ আহিছে। এইবাৰ মই বন্ধাকবিখিনি দি দিম। লগতে দিছোঁ মই ইমানখিনি আদা বটা। আদা অকণমান মই ঘঁহি লৈছোঁ। এইবাৰ মই দিম নিমখ, হালধি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু জলকীয়া পাউডাৰ। গোটেইখিনি দি পেলাই মই এইবাৰ মিলাই ল'ম। তাৰপিছত মই ঢাকনিখন দি ল'ম। এইবাৰ মই দিম সৰু এটা বিলাহী এনেকৈ। তাৰপিছত মই আকৌ ঢাকনখন দি থ'ম। এতিয়া মই অকণমান দিম বন্ধাকবিত পানী এনেকৈ। যিহেতু আজিকালি বন্ধাকবিৰ ছিজন নহয়, বন্ধাকবিটো অকণমান বুঢ়া নিচিনা আছে। পানী দি পেলাই এনেকৈ ঢাকনখন দি থ'ম। মই অকণমান দিম এইবাৰ চেনি। বন্ধাকবি ৰেডি হৈ গৈছে। এইবাৰ মই দিম অকণমান ঘি। দিলোঁ। লগতে দিম অকণমান গৰম মছলা পাউডাৰ। গৰম মছলা পাউডাৰ মই ঘৰতে বনাওঁ, সেয়েহে এইবাৰ গেছটো বন্ধ কৰি দিম। একেবাৰে ৰেডি হৈ গৈছে। আজিয়ে মোৰ ৰেচিপিটো বন্ধাকবিৰ আছিল ইমানেই। লগতে মই ওপৰত দিছোঁ ধনিয়া পাত কাটি এনেকৈ। বলুজলকে ভাল লাগিলে অকণমান লাইক কৰি দিব। আজি এই বন্ধাকবিৰ ৰেচিপি। আজিলৈ আহিছোঁ।